অইল ইণ্ডিয়া লিমিটেডৰ জুনিয়ৰ অফিচ এছিষ্টেণ্ট 1ৰ বহুকেইটা পদ মুকলি হৈছে। যদিহে আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰা আছে বা যদি হাই ছেকেণ্ডাৰী পাছ কৰি আছে তেতিয়াহ'লে সেই পদখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব বা আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মাখন থাকিব লাগিব নাই, সেই গোটেইখিনি ডিটেইল এই ভিডিঅ'ৰ শেষলৈকে গম পাই যাব। লগতে যদিহে আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, আজিৰ পদ হৈছে জুনিয়ৰ অফিচ এছিষ্টেণ্ট 1 হয়। ইয়াৰে এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব। হাই ছেকেণ্ডাৰী পাছ কৰাৰ লগতে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মাখন থাকিব লাগিব। কম্পিউটাৰ ডিপ্ল'মা আপোনালোকৰ মিনিমাম 6 মান্থ হ'ব লাগিব বা 1 ইয়াৰ কম্পিউটাৰ ডিপ্ল'মাখন থাকিব লাগিব। লগতে বন্ধুসকল, যদিহে আপোনালোকে 1 ইয়াৰ ডিপ্ল'মা থাকে বা 6 মান্থ কম্পিউটাৰ ডিপ্ল'মা থাকে আপোনালোকৰ প্ৰিফাৰেবল MS Word, MS Excel, MS PowerPoint ইত্যাদি আপোনালোকে জানিব লাগিব বা আপোনালোকৰ জ্ঞান থাকিব লাগিব। বন্ধুসকল, ইয়াৰে টোটেল ভেকেন্সি আছে 10টা ভেকেন্সিৰ কাৰণে আপোনালোকে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰে প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 26,600ৰ পৰা 90,000 টকাৰ পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব। লগতে বন্ধুসকল, ইয়াৰ ভেকেন্সিখিনি কেটেগৰী ৱাইজত ভাগ কৰা হৈছে। ইয়াৰে আপোনালোকৰ SC কেটেগৰীত 2টা ভেকেন্সি আছে, OBC NCL ৰ কাৰণে 1টা ভেকেন্সি আছে, EWS কেণ্ডিডেট সকলৰ কাৰণে 1টা ভেকেন্সি, আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 9টা ভেকেন্সি আছে। বন্ধুসকল, ইয়াৰে বেকলগত 1টা ভেকেন্সি আছে, তাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। বন্ধুসকল, ইয়াত যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন ভালদৰে চাব পাৰিব। বন্ধুসকল, ইয়াৰ যদি বয়সৰ সীমা যদি চাবলৈ যায় জেনেৰেল কেণ্ডিডেট সকলৰ কাৰণে 18 বছৰ বয়সৰ পৰা 30 বছৰ বয়সৰ মাজত হ'ব লাগিব। SC কেণ্ডিডেট সকলৰ কাৰণে 18 বছৰ বয়সৰ পৰা 35 বছৰ হ'ব লাগিব। ST কেণ্ডিডেট সকলৰ কাৰণে 18 বছৰৰ পৰা 30 বছৰ। লগতে OBC NCL কেণ্ডিডেট সকলৰ কাৰণে 18 বছৰ বয়সৰ পৰা 33 বছৰ বয়সৰ মাজৰ পৰ্যন্তলৈকে আপোনালোকে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত যদি আপোনালোকে ডাইৰেক্টলি আবেদন কৰিব বিচাৰে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে ডাইৰেক্টলি অনলাইন ষ্টাৰ্ট কৰিব পাৰিব।